ঠিকে আছে হিতে শান্তি আহিলে সমৃদ্ধি আহিব লবৰটো এটা লেভেললৈকে টানিব পাৰে তাতকে বেছি টানিলে কিন্তু লবৰটো ছিঙি যায় বিজেপি দলৰ ৰাজনীতি সিদ্ধান্ত তাত মই বহুত বেছি বিশ্লেষণ কৰাটো ভাল নহ'ব মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক 5টা ডিষ্ট্ৰিক্টৰ যেটো তেখেতৰ ভ্ৰমণসূচী হিটো মই যোৱাকালি আদৰণি জনাইছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ৰাজনীতিক মিটিং এটেণ্ড কৰিব যেহেতু তেখেতে এটা দলৰ পৰা আহিছে আৰু এটা চৰকাৰী মিটিং এটেণ্ড কৰিছে য'ত চৰকাৰী মিটিং কৰিছে তাত 5টা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফ্লেগশিপ প্ৰগ্ৰামক লৈ পেলাই আলোচনা হৈছে তাত আমি খুব ভাল পাইছোঁ যে এই ফ্লেগশিপ প্ৰগ্ৰামখিনি যদি ভালকে ইমপ্লিমেণ্ট হয় যে আমাৰ ৰাইজৰ আমাৰ মহিলাসকলৰ সবৰ বহুত লাভৱান হ'ব এই কাৰণে 5টা ডিষ্ট্ৰিক্টৰ যেটো ফ্লেগশিপ প্ৰগ্ৰামৰ ৰিভিউ প্ৰগ্ৰাম তাত আমাৰ এমএলএ ইউপিপিএলৰ এমএলএ এমপি যোন আছে আমি সবে থাকিম আৰু পাৰ্টিৰ তেখেতসকলৰ যেটো দল আছে এক্সাৰসাইজ কৰিছে আহি থকা নিৰ্বাচনক লৈ পেলাই তাত সবৰ অধিকাৰ আছে নিজৰ কামটো নিজে কৰিব ঠিকে আছে হিতে শান্তি আহিলে সমৃদ্ধি আহিব 50 বছৰৰ শান্তি আহা নাই কাৰণে উন্নয়ন হোৱা নাছিলে এতিয়া আমি শান্তি আহিল কিন্তু শান্তিটোক সাস্টেইন কৰাৰ কাৰণে কাম কৰিব লাগিব আগৰ সময়ত বডলেণ্ডত কাৰবা ৰাজনীতি ভুলৰ কাৰণে কাৰবা এটা কথা ভুল কোৱাৰ কাৰণে বা কিবা এটা ইনিচিয়েটিভ ভুল লোৱাৰ কাৰণে হওক বা ভালে হওক বিভিন্ন কাৰণত যোৱা 50 বছৰত বডলেণ্ডটো অস্থিৰ হৈ আছিল কিমান ঘৰ জ্বলাজলি হ'ল কিমান মানুহ মৰিল কিমান মহিলা ভিকটিম হ'ল কিমান শিশু ভিকটিম হ'ল সো এই গোটেই কথাটো এতিয়া আমি কোনো পাহৰি যোৱা নাই কিন্তু আমি ইয়াৰ প্ৰতিশোধ ল'ব বিচৰা নাই আমি শান্তি আহাটো বিচাৰিছো এই কাৰণে সবে আজি বডলেণ্ডৰ উন্নয়নটো সবে বিচাৰে আমিও বিচাৰো কাৰণ আমি ইয়াৰে বাসিন্দা কিন্তু ইয়াৰ লগতে শান্তিটো যাতে বিঘিনি নহয় এই কথাটো সবে মনত ৰাখিব লাগিব আমি মণিপুৰত দেখিলো 10-12 বছৰ শান্তি ঘূৰি আহিছিল এটা সময়ত আৰ্মছ ফৰ স্পেশাল পাৱাৰ এক গোটে মণিপুৰত লাগি গৈছিল তাত মানে আৰ্মি পুলিচৰ জনজননী ও ইৰম শৰ্মিলা বহুত বছৰ হাংগাৰ ষ্ট্ৰাইক কৰিছিল আৰ্মছ ফৰ স্পেশাল পাৱাৰ এক উঠাব লাগে বুলি তাৰ পিছত মণিপুৰত কেদিনমানৰ কাৰণে শান্তি আহিল আজি মেৰি কমৰ নিচিনা প্লেয়াৰ মণিপুৰত জন্ম হ'ল কিন্তু আজি মণিপুৰৰ পুৰা জ্বলাজলি হৈ আকৌ সব অশান্তি হৈ গ'ল গতিকে বডলেণ্ড অঞ্চলটো অসমৰ ওৱান অফ দি মোষ্ট সেনজিটিভ এৰিয়া হিচাপে যোৱা 50 বছৰত আছে তো এই সময়ত আমি অলপ ভাল আহিছে বুলি যদি সবে মানে হুলুস কৰিব বিচাৰে আৰু পৰিবেশটো আমি চাব লাগিব লবৰটো এটা লেভেললৈকে টানিব পাৰে তাতকে বেছি টানিলে কিন্তু লবৰটো ছিঙি যায় তো এই কাৰণে এই কথাটো মই সবকে অনুৰোধ কৰিছো যে এই কথাটো যাতে সবে লক্ষ্য ৰাখে চাওক এটো বিজেপি দলৰ ৰাজনীতি সিদ্ধান্ত তাত মই বহুত বেছি বিশ্লেষণ কৰাটো ভাল নহ'ব কাৰণ মই নাজানোৱে আপোনালোকে যদি ইউপিপিএলৰ কিবা এটা খুদে মই হিটো এনালাইসিস কৰিও কম দীঘলীয়াকে কম কিন্তু এই কথাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে বা কোনবা বিজেপি দলৰ নেতাই কোৱা কথাটো ইয়াৰ ইংগিত কি বহন কৰিছে ইয়াৰ মিনিংটো কি ইটো যদি মোক খুদে মোৰ কাৰণে কোৱা টান হ'ব আৰু আমিতো ভাল পৰিবেশতে সবে মিলিজুলি যাব বিচাৰিছো কাৰণ কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্য চৰকাৰৰে ওচৰত 2026 আছে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিকশিত ভাৰত নিৰ্মাণ কৰা যেটো ডাঙৰ মিছন হেতু আমি সকলো সমৰ্থন দিব লাগিব আমি ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ হোৱাটো সবে বিচাৰো এক ভাৰত শ্ৰেষ্ঠ ভাৰত তো আমি পিছপৰা ভাৰতৰ নাগৰিক হ'ব নিবিচাৰো আগবাঢ়ি যোৱা ভাৰতৰ নাগৰিক হ'ব বিচাৰো গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোন এটো বাস্তৱ ৰূপায়ণ কৰাত ভাৰতৰ প্ৰত্যেকজন নাগৰিকৰ লগতে বডলেণ্ডৰ 35 লাখ নাগৰিক আৰু আমি নিজেও এই মিছনত আমি জড়িত হৈ কাম কৰি যাব বিচাৰো এইটো আমাৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব প্ৰথমবাৰৰ কাৰণে 18টা জনগোষ্ঠীৰ 1000 এটা শব্দ 1000 এটা বাক্যৰ এটা ওয়াৰ্ড বুক উলোৱা হ'ব আৰু হিটো বডলেণ্ডৰ সমন্বয়টো এক খোজ আগত লৈ যাব কাৰণ একেলগে আমি হ'ব পাৰে 200-300 বছৰ একেলগে বসবাস কৰি আছো কিন্তু এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষাটো আমি বুজি নাপাওঁ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ সাংস্কৃতিক বিলাকত আমি বহুত বেছি অংশগ্ৰহণ নকৰো সেই কাৰণে আজি কিবা এটা সৰু ঘটনা হলেও আমাৰ মাজত ডাঙৰ গেপ হৈ যায় কাজিয়া হৈ যায় তো এইবিলাক দূৰ কৰাৰ কাৰণে আজি আমি ভিজন ডকুমেন্ট সব জনগোষ্ঠীৰে উলাইছো ওয়াৰ্ড বুক আমি উলাইছো মিউজিয়াম আমি সবৰ কাৰণে নিৰ্মাণ কৰিবলৈ গৈ আছো আৰু হিদিনাই লোকগীত আৰু আমাৰ লোকনৃত্যৰ আমি এৱাৰ্ড দিবলৈ গৈ আছো বিভিন্ন প্ৰগ্ৰাম বিলাক লৈছো যাতে আমি সমমৰ্যাদা সম অধিকাৰ সমানভাৱে আগুৱাই যোৱাটো সবে যাতে অনুভৱ কৰিব পাৰে